हेलो बंधुসকল আপোনালোকে চাই আছে এডুকেটৰ প্লাস আজিৰ ভিডিঅ'ৰ জৰিয়তে আমি শিক্ষক নিযুক্তিৰ লগত জড়িত এলপি আৰু ইউপি যি শিক্ষক নিযুক্তি তাৰ লগত জড়িত ডিডব্লিউ ফালৰ পৰা পাবলিছ হোৱা দুটাকৈ বিশেষ নটিফিকেশনৰ বিষয়ে এই ভিডিঅ'ত আলোচনা কৰিম প্ৰথমৰ পৰা শেষলৈ ভিডিঅ'টো চাই যাব চেনেলটোত নতুনকৈ আহিলে নিশ্চয় সাবস্ক্ৰাইব কৰি ৰাখিব কাষত থকা বেল আইকনটো অল কৰি থাকিব কাৰণ শিক্ষামূলক চাকৰি সম্বন্ধীয় আৰু বিভিন্ন বাবদবিলাক এই চেনেলৰ জৰিয়তে আপোনালোকৰ মাজলৈ তুলি ধৰাৰ চেষ্টা কৰা হয় তো আহক আজিৰ মূল বিষয়টোলৈ তো বন্ধুসকল আজিৰ দিনটোত অৰ্থাৎ 10 ডিসেম্বৰ 2024 দুটাকৈ বিশেষ নটিফিকেশন আহিছে ইয়াতে যাব প্ৰথমতে আছে নোটিস ৰিগাৰ্ডিং যেটো 26/12/2023 এডভাইসমেন্ট পাবলিশ কৰিছিলে ডকুমেন্টস ভেৰিফিকেশন ৰিলেটেড আৰু এটা আহিছে স্পেশাল ৰিক্ৰুটমেন্ট ড্ৰাইভৰ লগত জড়িত দুয়োটা নোটিসৰ বিষয়ে এই ভিডিঅ'ত আলোচনা কৰিম প্ৰথম পৰা শেষলৈ ভিডিঅ'টো চাই যাব প্ৰথম যেটো নটিফিকেশন হেতুত আমি আলোচনা কৰিম আজি দিনটোত চাব 10/12/2024 স্পেশাল ৰিক্ৰুটমেন্ট ড্ৰাইভৰ জৰিয়তে যি সকলক এপইন্টমেন্ট দিয়া হৈছিল আৰু তেখেতসকলৰ কৰিগেন্ডাপ এপইন্টমেন্ট লেটাৰ কিছু প্ৰাৰ্থীয়ে তেওঁলোকৰ গ্ৰিভেন্স দাখিল কৰিছিল অনলাইন যোগে তাৰে মাজৰ পৰা 74 ক্যান্ডিডেটছৰ নাম ইয়াত উল্লেখ কৰিছে আজিৰ দিনটোৰ এই নটিফিকেশনত এই 74 জন প্ৰাৰ্থীয়ে তেখেতসকলৰ যেটো অৰ্ডাৰ কপি অফিচিয়েল ওয়েবসাইট যোগে আজিৰ দিনটোৰ পৰা ডাউনলোড কৰি লব পাৰিব তো এটো আছিল আমাৰ প্ৰথমটো নটিফিকেশন আৰু দ্বিতীয়টো আহিল আমাৰ 5550 টা পদৰ লগত যেটো শিক্ষক নিযুক্তি এলপি আৰু ইউপি ইতিমধ্যে প্ৰসেস চলি আছে হেতুৰ লগত জড়িত ৰিগাৰ্ডিং ডকুমেন্টস ভেৰিফিকেশন অফ পিডব্লিউডি ক্যান্ডিডেটস এবসেন্টি যি সকল এবসেন্ট হৈ আছিল against advisement দিছিলে যেটো 26/12/2023 5550 টা পদৰ এগেইনষ্টত যেটো বিজ্ঞাপন পাবলিশ কৰিছিল সেই বিজ্ঞাপনৰ এগেইনষ্টত যেটো ইতিমধ্যে পিডব্লিউডি ক্যান্ডিডেট খিনিৰ ডকুমেন্টস ভেৰিফিকেশন হৈ গল সেই প্ৰাৰ্থীসকলৰ বাবে আজিৰ দিনটোত ইয়াতে সব ডিডব্লিউ পাবলিশ কৰিছে 10/12/2024 তাৰিখত তেখেতসকলৰ বাবে যেটো নটিফিকেশন আজিৰ দিনটোত দাখিল কৰিছে যে যি প্ৰাৰ্থীসকলক ডকুমেন্টস ভেৰিফিকেশনৰ কাৰণে মতা হৈছিল যেটো 3 ডিসেম্বৰৰ পৰা 7 ডিসেম্বৰ লৈকে আছিল তাতে যদি কোনো প্ৰাৰ্থী এবসেন্ট হৈ আছে এই এবসেন্ট হৈ থকা প্ৰাৰ্থীসকলে 16 ডিসেম্বৰ 2024 টাইম দিছে 10:30 to 4:30 ভেনু দিছে কনফাৰেন্স হল ডাইৰেক্টৰ অফ এলিমেন্টাৰী এডুকেশ্যন আসাম কাহিলিপাৰা গুৱাহাটী 19 তো যি সকল প্ৰাৰ্থী এবসেন্ট হৈ আছে তেখেতসকলৰ বাবে এই বিশেষ নটিফিকেশনটো আহিছে যে পিডব্লিউডি যি সকল ক্যান্ডিডেট ডকুমেন্টস ভেৰিফিকেশন লৈ যাব পৰা নাছিলে বিশেষ অসুবিধাৰ বাবে তেখেতসকলৰ বাবে এই বিশেষ নোটিসটো দিছে তেওঁলোকৰ বাবে 16 ডিসেম্বৰ 2024 দিনৰ 10 বজাৰ পৰা 10:30 বজাৰ পৰা 4:30 PM লৈকে ভেনু আছে কনফাৰেন্স হল ডাইৰেক্টৰেট অফ এলিমেন্টাৰী এডুকেশ্যন আসাম কাহিলিপাৰা গুৱাহাটী 19 উল্লেখ কৰা হৈছে যে যি সকল প্ৰাৰ্থীয়ে এই ডকুমেন্টস ভেৰিফিকেশনত যাব বা যেসকলক মাতা হৈছে তেখেতসকল এবসেন্ট থকা সকলে প্ৰতিজনৰে যিখিনি অৰিজিনাল ডকুমেন্টস আছে সেইখিনি লগত লৈ যাব লাগিব আৰু জেৰক্স কপি খিনিও লগত লৈ যাব লাগিব আৰু তেওঁলোকৰ ডকুমেন্টস খিনিও ভেৰিফিকেশন কৰা হ'ব এই ফিজিক্যাল ডকুমেন্টস ভেৰিফিকেশনত যদি কোনো প্ৰাৰ্থী অনুপস্থিত থাকে তেনেহলে তেখেতসকলৰ ক্যান্ডিডেটছৰ কেনসেল কৰি দিয়া হ'ব আৰু তেওঁলোকক কোনো ধৰণৰ পৰৱৰ্তী সুযোগ দিয়া নহব ডকুমেন্টস ভেৰিফিকেশনৰ বাবে তো বন্ধুসকল আজিৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকক এই বিশেষ নটিফিকেশন দুটাৰ বিষয়ে জনালো ভাল পালে নিশ্চয় লাইক কৰিব যিমান পাৰে বন্ধু-বান্ধৱলৈ শেয়াৰ কৰিব আৰু এনেকুৱা ধৰণৰ বিভিন্ন আপডেটবিলাক পাই থাকিবলৈ আমাৰ চেনেলটোৰ লগতেই থাকিব